চিৰাঙৰ ভাৰত ভূটান সীমান্তৰ বেংটল টুকৰাঝাৰত জলসিঞ্চন প্ৰকল্পত ব্যাপক দুৰ্নীতিৰ অভিযোগ 2015 চনতে বিটিচিৰ উপ মুখ্য কাৰ্যবাহী সদস্য খাম্ফা বৰগয়াৰীয়ে শিলান্যাস কৰি আৰম্ভ কৰিছিল জলসিঞ্চন প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য লক্ষ্য আছিল 14 কোটি টকা ব্যয়েৰে 4খন গাঁৱৰ 2 সহস্ৰাধিক কৃষিভূমিত পানী যোগান ধৰা বিগত 10 বছৰে ঠিকাদাৰ আৰু বিভাগীয় কৰ্তৃপক্ষই চৰম দুৰ্নীতি সংঘটিত কৰাৰ অভিযোগ 14 কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰা প্ৰকল্পটোৰ পৰা কৃষক ৰাইজে আজি পৰ্যন্ত নাপালে এটুপাল পানী চৰম দুৰ্নীতিক লৈ এটা ক্ষোভ প্ৰকাশ কৰিছে কৃষক ৰাইজে আৰু এই সন্দৰ্ভত আমি সবিশেষ জানিবলৈ চেষ্টা কৰিম আমাৰ সাংবাদিক জয়ন্ত দেৱনাথৰ জৰিয়তে হয় চাৰিখনকৈ গাঁৱৰ প্ৰায় 5 শতাধিক পৰিয়ালৰ কেইবা সহস্ৰাধিক খেতি মাটিত পানী যোগানৰ কাৰণে 14 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হৈছিল বিৰিঞ্চি নৈৰ ওপৰত এইখন জলসিঞ্চন প্ৰকল্প আৰু এই জলসিঞ্চন প্ৰকল্পৰ পৰাই এই চিৰাং জিলাৰ ভাৰত ভূটান সীমান্তৰ বেংটলৰ টুকৰাঝাৰ অঞ্চলৰ যে চাৰিখনকৈ যি ৰাজহ গাঁৱৰ খেতিয়কসকলৰ কাৰণে পানী যোগানৰ বাবে ইয়া স্থাপন কৰা হৈছিল 2015 চনত কাম আৰম্ভ কৰিছিল তদনীন্তন বিপিএফ চৰকাৰৰ দিনত খাম্পা বৰগাৰীয়ে এই জলসিঞ্চন প্ৰকল্পটোৰ শিলান্যাস কৰিছিল আৰু তাৰ পিছত সুদীৰ্ঘ 10 বছৰ ইয়া নিৰ্মাণ কাৰ্য চলিল কিন্তু লাভৱান নহল খেতিয়কসকল তাৰ বিপৰীতে লাভৱান হল ঠিকাদাৰ নেতা পালি নেতা বা বিভাগীয় কৰ্তৃপক্ষ এই অভিযোগ স্থানীয় ৰাইজৰ আজি দিনটোত দেখিবলৈ পোৱা গৈছে যে এই যিখন বিসংগতিপূৰ্ণ জলসিঞ্চন বিভাগৰ জলসিঞ্চনৰ যি প্ৰকল্প স্থাপন কৰা হৈছিল ৰাইজৰ কিমানখিনি লাভ হল আৰু ৰাইজে কিমানখিনি ক্ষতিগ্ৰস্ত হৈছে এই গোটেই বিষয়টো জানিবলৈ মোৰ লগত এইখন গাঁৱৰ কিছু সংখ্যক লোক ইয়াত উপস্থিত আছে মই তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিছোঁ যে আচলতে খেতিয়কসকলৰ সুবিধাৰ্থে প্ৰায় 14 কোটি টকা ব্যয় সাপেক্ষে আপোনালোকৰ এই বিৰিঞ্চি নৈৰ যি জলসিঞ্চন প্ৰকল্পটো স্থাপন কৰা হৈছিল ইয়াৰ দ্বাৰা ৰাইজে কিমান লাভান্বিত হ'ল ইয়াত আমাৰ এই সুস্বাস্থ্যখনে ৰাইজে বা চৰকাৰে আমাক মানে এটা ভাল কৃষকবিলাকত ভাল হওক বা খেতি ভাল কৰিব হওক বুলি এই ভাবিয়া মানে এটা সুস্কেট চেংচন কৰিছিল বা আঁচনিটো দিছিল কিন্তু আজিলৈকে 10 বছৰ হোৱাৰ পিছতো ইয়াৰ সুস্কেটৰ বিৰিঞ্চি নদীৰ সুস্কেটৰ এক ফটাও পানী পোৱা নাই ৰাইজে কৃষি পথাৰত পোৱা নাই এনেকৈ বঞ্চিত হৈ আছে আমাৰ 4টা ৰেভিনিউ গাঁৱৰ মোটামুটি বঞ্চিত হৈ আছে বহুত সমস্যা পৰি আছে যে মানে আকাশৰ পানী দিয়া মানে খেতি কৰিব লগা সমস্যা পৰি আছে ইয়াৰ জলসিঞ্চন প্ৰকল্প বনালে কিন্তু খেতিত কিয় পানী নগল কিয় নলা নৰ্দমাৰ কাম হোৱা নাই নেকি নাই হোৱা নাই মানে হেডটো যোৱা বছৰলৈকে কমপ্লিট কৰিছে কিন্তু নলাটো যিটো সুস্কেটৰ পানী যায় কিবা খেতি পথাৰত সেইটো এতিয়ালৈকে কমপ্লিট কৰি দিয়া নাই কিমান মিটাৰ নলা বনোৱাৰ কথা আছিল কিমান আমিতো মানে 3 কিলোমিটাৰ বোলে চেংচন আছে বুলি শুনিছিল আৰু বহুত কালভাৰ আছিল কিন্তু এতিয়াও তেওঁলোকে মোটামুটি ক'ব গ'লে 1 কিলোমিটাৰহে বনাইছে বাকী আমাৰ বেংটল খুমগুৰি যোৱা যিটো কেনেল আছিল ডিভাইডাৰ যোৱা এইখিনি একো কাম কৰা নাই আৰু এনেদৰে ৰাইজে আজি দিনটোত ক্ষোভ প্ৰকাশ কৰিছে কাৰণ 14 কোটি টকা ব্যয় সাপেক্ষে সেই প্ৰকল্পটো নিৰ্মাণ কৰা হৈছিল জলসিঞ্চন সেই প্ৰকল্পটো কিন্তু আজিলৈকে কৃষক ৰাইজে এটুপালো পানী নাপালে গতিকে ঠিকাদাৰ আৰু যি বিভাগীয় কৰ্তৃপক্ষ আছে সেই লুণ্ঠন বা দুৰ্নীতি কৰাৰ অভিযোগ তুলি আজি দিনটোত এনেদৰে ক্ষোভ প্ৰকাশ কৰিছে ৰাইজে এই পানীটো